নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ ইয়াৰে আজি আমি চতুৰ্থ অধ্যায়ৰ 13 নম্বৰ পাঠ আমাৰ ঘৰুৱা উৎপাদনৰ দ্বিতীয়টি অংশ আলোচনা কৰিম এতিয়া এই দ্বিতীয়টি অংশলৈ যোৱাৰ আগতে ইয়াৰ আগৰ অংশটিত কিনো শিকিছিলো অকনমান মনত পেলাও আহা আমি বাঁহ বেতেৰে তৈয়াৰ কৰা বিভিন্ন সামগ্ৰীৰ বিষয়ে শিকিছিলো এতিয়া আহাচোন চাওঁ এই দ্বিতীয় অংশটিত কিনো আছে এতিয়া ইয়াত তোমালোকক প্ৰশ্ন কৰিছে যে বাঁহেৰে আৰু কি কি সাজিব পাৰি আমি ইয়াৰ আগৰ অংশটিত বাঁহৰে তৈয়াৰ কৰা বিভিন্ন ধৰণৰ সামগ্ৰীৰ বিষয়ে জানিছিলো নহয়নে বাৰু মাছ ধৰা সামগ্ৰীসমূহ লগতে বিহুত নাচনীয়ে ব্যৱহাৰ কৰা সামগ্ৰীসমূহ নহয়নে বাৰু এতিয়া আকৌ সুধিছে যে বাঁহেৰে আৰু কি কি সাজিব পাৰি আহাচোন চাওঁ এতিয়া চোৱাচোন ইয়াত কৈছে যে কিছুমান ঘৰ ভঁৰাল গৰাল গোহালি আদিও বাঁহেৰে সজা হয় এতিয়া চোৱাচোন এইটো গোহালিৰ এয়া চোৱাচোন এইবোৰ বাঁহেৰে সজা খুঁটা গোটেই গোহালিটোৱেই বাঁহেৰে সজা ইয়াৰ লগতে এইটো গৰালতো বাঁহ ব্যৱহাৰ কৰা হৈছে ইয়াৰ লগতে এইটো হৈছে ভঁৰালো সেই বাঁহেৰে তৈয়াৰ কৰা হয় ভঁৰালৰ খুঁটা হওক বেৰ হওক এইবোৰ বাঁহেৰে তৈয়াৰ কৰা ইয়াৰ লগতে এই ঘৰটো দেখা পাইছানে ইয়াৰ লগতে এই ঘৰটো চোৱাচোন এই ঘৰটো আকৌ বাঁহেৰে তৈয়াৰ কৰা বাঁহৰ খুঁটা বাঁহৰ বেৰা বাঁহৰ দৰ্জা এইবোৰ এনেদৰে ঘৰসমূহ হওক গোহালি হওক গৰাল হওক ভঁৰাল হওক এইবোৰ পুৰণা কালত মানুহে বাঁহেৰে তৈয়াৰ কৰিছিল কিন্তু আজিকালি বাঁহৰ ঠাইত কাঠ ব্যৱহাৰ কৰা হয় ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত আকৌ কৈছে যে খেতিয়কসকলে কৃষি কাৰ্যত ব্যৱহাৰ কৰা কিছুমান সঁজুলিও বাঁহেৰে তৈয়াৰ কৰা হয় সেইবোৰ হ'ল যুঁৱলি মৈ উখোন আদি এতিয়া চোৱাচোন কৃষি কাৰ্যতো আকৌ কিছুমান সামগ্ৰী ব্যৱহাৰ কৰা হয় সেইবোৰৰ ভিতৰত এয়া চোৱাচোন মৈ এইখন হৈছে মৈ এইডাল হৈছে উখোন আৰু এইটো হৈছে যুঁৱলি এতিয়া চাওঁচোন আহা এই সামগ্ৰীবোৰ কেনেদৰে বাৰু কৃষি কাৰ্যত ব্যৱহাৰ হয় এতিয়া চোৱাচোন এই ছবিসমূহ এয়া চোৱা এই ছবিখনত এইখন হৈছে মৈ এনেদৰে গৰুৰ পিছফালে এনেদৰে জুতি দিয়া হয় আৰু এই মৈৰ সহায়ত মাটিৰ চপৰাবোৰ সমান কৰা হয় যেতিয়া হাল বোৱা হয় হালৰ পিছত এনেদৰে মৈ লগাই দিয়া হয় প্ৰথমতে নাঙল ব্যৱহাৰ কৰি হাল বোৱা হয় তাৰ পিছত ৰৈ যোৱা যোনবোৰ ডাঙৰ চপৰা সেইবোৰ সমান কৰিবৰ কাৰণে এনেদৰে মৈখন লগাই মৈ চলোৱা হয় ইয়াৰ পিছত মৈ চলোৱাৰ পিছত এনেদৰে ৰুবলৈ দিয়া হয় যাতে সমান মাটিত ধান ৰুব পাৰি ইয়াৰ পিছত এয়া হৈছে যুঁৱলিৰে কি কৰে দুয়োটা গৰু জুতি লোৱা হয় যুঁৱলিৰ এই অংশ দুটাত গৰুৰ ডিঙি দুয়োটা এনেদৰে লগাই লোৱা হয় তাৰ পিছত নাঙল লগোৱা হয় আৰু এনেদৰে হাল বোৱা হয় আৰু লগতে মৈও দিয়া হয় ইয়াৰ পিছত এইডাল হৈছে উখোনৰ আগটো এনে ধৰণৰ আৰু এই উখোনেৰে খেৰবোৰ এনেদৰে এডালকৈ আঁতৰাবলৈ এই উখোনডাল ব্যৱহাৰ কৰা হয় যাতে সেই খেৰত থকা ধানসমূহ আঁতৰ হৈ আহে মৰণা মাৰোতে এই উখোন ব্যৱহাৰ কৰা হয় আজিকালি এই উখোনৰ ব্যৱহাৰ একেবাৰে কমি পৰিছে গতিকে আমি সাধাৰণতে এই উখোনডাল দেখা নাপাওঁ ইয়াৰ লগতে হাল বোৱা বা মৈ দিয়াও আজিকালি নহয় আজিকালি সকলোতে মেচিন ব্যৱহাৰ কৰে কিন্তু পুৰণা কালত লোকসকলে এনেদৰে হাল বাইছিল মৈ দিছিল আৰু লগতে মৰণা মাৰোতে উখোনৰ ব্যৱহাৰ কৰিছিল এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা এতিয়া ইয়াত আকৌ কৈছে যে ধান মাহ থবলৈ বাঁহৰ কাঠিৰে খৰাহী দুলি টুং আদি সাজি লোৱা হয় এয়া চোৱাচোন খৰাহী দুলি আৰু এয়া টুং এইবোৰ সাজি লোৱা হয় ধান মাহ আদিবোৰ বহুত দিনৰ কাৰণে সাঁচি থবলৈ এতিয়া চোৱাচোন এইবোৰো এনেদৰে বাঁহেৰে তৈয়াৰ কৰা হয় তাৰ পিছলৈ যাওঁচোন আহা
আগৰ দিনত কাপোৰ কানি ভৰাই থবৰ বাবে বাঁহৰ কাঠিৰে সজা পেৰা বা জপা ব্যৱহাৰ কৰা হৈছিল এতিয়া চোৱাচোন এইটো পেৰা পেৰাটো দেখিবলৈ কেনেকুৱা ধৰণৰ বাৰু বাকচৰ দৰে নহয়নে বাৰু আগৰ কালত সেই লোহাৰ বাকচ বা টিনৰ বাকচ ব্যৱহাৰ কৰা নহৈছিল আগৰ কালত এনেদৰে পেৰা ব্যৱহাৰ কৰিছিল আৰু পেৰাটো সাজিছিল সেই বাঁহেৰে বৰ ধুনীয়া আছিল কিন্তু আজিকালি এই পেৰাটো ব্যৱহাৰ কৰা নহয় আৰু দেখাও পোৱা নাযায় আজিকালি প্লাষ্টিক বা কাঠৰ বা টিনৰ বাকচসমূহে দেখা পোৱা যায় ইয়াৰ পিছলৈ যাওঁচোন আহা এতিয়া চামুচ গিলাচ ফণি বেগ আদিও বাঁহেৰে তৈয়াৰ কৰিব পাৰি এতিয়া চোৱাচোন চামুচ গিলাচ ফণি এয়া বেগ এইসমূহো আকৌ বাঁহেৰে তৈয়াৰ কৰিব পাৰি চোৱাচোন ইমান সুন্দৰকৈ তৈয়াৰ কৰা হৈছে নহয়নে বাৰু এতিয়া ইয়াৰ পিছত আৰু এটা তোমালোকলৈ প্ৰশ্ন কৰিছে যে বাঁহ বেতেৰে সজা অলংকাৰ দেখিছানে তোমালোকে বাৰু দেখা পাইছানে কেতিয়াবা বাঁহ বেতেৰে সজা অলংকাৰসমূহ এতিয়া চোৱাচোন মই তোমালোকলৈ লৈ আহিছো এয়া চোৱাচোন খাৰু হওক এয়া ডিঙিত পিন্ধাই হওক বা কাণত পিন্ধাই হওক এইবোৰ অলংকাৰ আকৌ সেই বাঁহ বেতেৰে তৈয়াৰ কৰিব পাৰি চোৱাচোন কেনে সুন্দৰ নহয়নে বাৰু ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে যে বাঁহ বেতেৰে তৈয়াৰ কৰা সামগ্ৰীসমূহ ব্যৱহাৰ কৰি প্লাষ্টিকৰ ব্যৱহাৰ কমাব পাৰি এতিয়া কিছুমান সামগ্ৰী আছে যিবোৰ সামগ্ৰী আমি প্লাষ্টিকৰ ব্যৱহাৰ কৰো ঘৰত আৰু সেইবোৰৰ ঠাইত যদি আমি বাঁহ বেতেৰে তৈয়াৰ কৰা এনে ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰিব পাৰো তেতিয়া প্লাষ্টিকৰ ব্যৱহাৰ একেবাৰে কম কৰিব পৰা যাব এতিয়া চোৱাচোন আমি ঘৰত প্লাষ্টিকৰ চকী ব্যৱহাৰ কৰো তাৰ ঠাইত যদি আমি এনেদৰে বাঁহ বেতেৰে সজা চকী ব্যৱহাৰ কৰো তেতিয়া প্লাষ্টিকৰ ব্যৱহাৰ কম হৈ পৰিব ইয়াৰ লগতে যদি কিছুমান বস্তু থবৰ কাৰণে আমি প্লাষ্টিকৰ বিভিন্ন ধৰণৰ বাস্কেটসমূহ ব্যৱহাৰ কৰো কিন্তু তাৰ ঠাইত যদি আমি এনেদৰে খৰাহী ব্যৱহাৰ কৰো তেতিয়া প্লাষ্টিকৰ ব্যৱহাৰ কম হৈ পৰিব ইয়াৰ লগতে বহিবলৈ এছাচোন প্লাষ্টিকৰ টুল আমি ব্যৱহাৰ কৰো তাৰ ঠাইত যদি আমি এনেদৰে মুহা ব্যৱহাৰ কৰো বা চোৱাচোন প্লাষ্টিকৰ বেগৰ ঠাইত যদি আমি এনেদৰে বাঁহ বেতেৰে তৈয়াৰ কৰা বেগসমূহ ব্যৱহাৰ কৰো তেতিয়া প্লাষ্টিকৰ ব্যৱহাৰ আমি বহুত পৰিমাণে কম কৰিব পাৰো তাৰ পিছলৈ যাওঁচোন আহা ইয়াত সুধিছে যে প্লাষ্টিকৰ ব্যৱহাৰ কিয় হ্ৰাস কৰিব লাগে তোমালোকে ভাবাচোন বাৰু প্লাষ্টিকৰ ব্যৱহাৰ কিয় বাৰু হ্ৰাস কৰিব লাগে বা কমাব লাগে এতিয়া চোৱাচোন এই প্লাষ্টিকসমূহ এনে এবিধ বস্তু যিবোৰ কেতিয়াও মাটিৰ লগত মিহলি হৈ নাযায় যেতিয়া চকীবোৰ ভাগিব বা যেতিয়া আমি প্লাষ্টিকৰ ব্যৱহাৰ কৰা বস্তুবোৰ ভাগিব বা কাম নোহোৱা হ'ব তেতিয়া সেইবোৰ আমি কি কৰোঁ বাৰু পেলাই দিওঁ নহয়নে বাৰু আৰু সেইবোৰ মাটিত সহজে কিন্তু মিলি নাযায় ইয়াৰ লগতে মাটিত মিহলি হৈ নোযোৱাৰ কাৰণে আমি কি কৰোঁ বাৰু কেতিয়াবা জ্বলাইও দিওঁ জ্বলালে কি হয় বাৰু ক'লা ক'লা ধোঁৱা ওলায় আৰু ইয়াৰ লগত কি হয় গোটেই পৰিৱেশটো প্ৰদূষিত হয় বায়ু প্ৰদূষিত হয় লগতে পৰিৱেশো প্ৰদূষিত হয় গতিকে সেই প্ৰদূষণবোৰ কম কৰিবৰ কাৰণে আমি প্লাষ্টিকৰ ব্যৱহাৰ একেবাৰে কমাই আনিব লাগে ইয়াৰ পিছলৈ যাওঁচোন আহা তোমালোকলৈ আৰু এটা ক্ৰিয়াকলাপ দিছে ইয়াত দিছে যে ক্ৰিয়াকলাপ 2 যে তোমাৰ ঘৰত বাঁহ আৰু বেতেৰে সজা কি কি সামগ্ৰী আছে তালিকা অনুসৰি লিখা এতিয়া তোমালোকৰ ঘৰত তোমালোকে চোৱাচোন বাৰু বাঁহ আৰু বেতেৰে সজা কি কি সামগ্ৰী আছে বাৰু সেই বিষয়ে তোমালোকে এই দুয়োটা অংশত লিখিব লাগিব এই অংশত তোমালোকে বাঁহেৰে সজা সামগ্ৰীৰ নাম লিখিবা বাঁহেৰে সজা সামগ্ৰীৰ নাম আৰু এই অংশত তোমালোকে বেতেৰে সজা সামগ্ৰীসমূহৰ নাম লিখিবা গতিকে তোমালোকে প্ৰত্যেকৰে ঘৰত তোমালোকে চোৱাচোন বাৰু আৰু চাই ইয়াত নামসমূহ লিখিবা ইয়াৰ পিছলৈ যাওঁচোন আহা কিছুমান প্ৰশ্নৰ উত্তৰ কৰোঁ ইয়াত সুধিছে যে তলৰ কোনবিধ কৃষি কাৰ্যত ব্যৱহাৰ কৰা হয় এতিয়া এই দুয়োবিধ সঁজুলিৰ ভিতৰত কোনবিধ বাৰু কৃষি কাৰ্যত ব্যৱহাৰ কৰা হয় নামবোৰ কি বাৰু এইটো জুৱলি আৰু এইটো হৈছে জুলুকি গতিকে এই দুয়োটাৰ ভিতৰত কোনবিধ বাৰু কৃষি কাৰ্যত ব্যৱহাৰ হয় এই জুৱলি কৃষি কাৰ্যত ব্যৱহাৰ কৰা হয় ইয়াৰ পিছলৈ যাওঁচোন আহা আগৰ দিনত কাপোৰ কানি ভৰাই থবৰ বাবে কি ব্যৱহাৰ কৰা হৈছিল হয় পেৰা বা জপা পেৰা বা
জপা গতিকে মৰমৰ অকণিহঁত আজি আকৌ আমি বাঁহ বেতেৰে তৈয়াৰ কৰা সামগ্ৰীসমূহৰ বিষয়ে জানিলো গতিকে আজিৰ এই অংশটি ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংশ লৈ পুনৰবাৰ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ